ব্লগটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বুলি দুপৰীয়া ভাতৰ লগত কচু পিটিকা খাম বুলি চাই থাককচোন ভিডিঅ'টো শেষলৈকে। কচু থুৰখিনি বনাবৰ কাৰণে মই লৈছোঁ আদা, নহৰু আৰু জলকীয়া পিহি ল'লোঁ, খুন্দি ল'লোঁ মানে। তাৰপৰা পিঁয়াজ, বিলাহী, এয়া কচু থুৰ। কেৰাহীখন গৰম হোৱাৰ পিছত তেল দি দিব এনেকৈ। তেলখিনি গৰম হোৱাৰ পিছত এনেকৈ পিঁয়াজ দি দিব। পৰিমাণ সৰি হালধি এনেকৈ বিলাহীখিনি দি দিলোঁ। তাৰপৰা আদা নহৰু পিচি সেয়া দি দিলোঁ। কচুখিনি দি এনেকৈ লৰাই দিব অকণমান। লৰাই দিব। পৰিমাণৰ নিমখ দি দিব। অকণমান পানী দি দিব এনেকৈ সিজিবৰ বাবে। পানীখিনি অকণ শুকাবলৈ দিম। এয়া মোৰ কচু পিটিকা ৰেডি। ভিডিঅ'টো কেনেকুৱা লাগিলে যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব।